পুৱা নোপোৱা ধুমুজাত মেলানি কৰ্মব্যস্ততাৰ বাবে ডিজিটেল হল শুভেচ্ছা বাণী পাহৰণি গৰ্ভত গ্ৰেটিংছ কাৰ্ড যান্ত্ৰিকতাই কিমান কি কৰা নাই যান্ত্ৰিকতাই যেন কাঢ়ি নিছে মানুহৰ মাজত ঐক্যতা পুৰণিক বিদায় দি নতুন বছৰক আদৰিবলৈ সাজু হৈছে সকলো কিন্তু যান্ত্ৰিকতাৰ যুগত যেন লাহে লাহে সমন্বয়ৰ এনাজৰীডালো শিথিল হৈ গৈ আছে আগৰ দিনত নতুন বছৰ বুলিলে সৰুৰ পৰা ডাঙৰলৈকে বন্ধুৰ পৰা বান্ধৱীলৈকে প্ৰিয়জনৰ পৰা প্ৰিয়জনলৈকে সকলোৱে কিমান যে উদ্যমেৰে গ্ৰিটিংছ কাৰ্ড হ'ব লিখিছিল তাৰ মাজতে সোমাই আছিল আপোনাৰ প্ৰতি থকা মৰম চেনেহবোৰ হেঁপাহ আছিল আত্মীয়জনক নিজ হাতেৰে লিখি কাৰ্ডখন নতুন বছৰত হাতত তুলি দিয়া কিন্তু এতিয়া সেই মধুৰ সময়বোৰ লুপ্ত হৈ পৰিছে সময়ৰ সোঁতত অতীতবোৰ অতীততেই হৈ পৰিলে আজি সময়ে সেই অতীত মাথো সোঁৱৰাবহে পাৰে পাহৰিলো নেকি ডিজিটেল যুগত সেই সোণালী দিনৰ মাদকতা গ্ৰিটিংছ কাৰ্ড এটা সময় আছিল যেতিয়া বছৰৰ শেষত সকলোৱে গ্ৰিটিংছ কাৰ্ড কিনিবলৈ দোকানত ভিৰ কৰিছিল আজি প্ৰায় 15 বছৰ হ'ল যে গ্ৰিটিংছ কাৰ্ড বা এনেকুৱা ধৰণৰ শুভেচ্ছা জনোৱাটো সাধাৰণতে যেতিয়াৰ পৰা মোবাইলটো আহিল মেছেজতে হেপী নিউ ইয়েৰ কৈ থৈ দিয়ে কিন্তু আগতে গ্ৰিটিংছ কাৰ্ডত যিজন বিশেষ তেওঁলৈ যেতিয়া এখন গ্ৰিটিংছ কাৰ্ড কিনা হয় আৰু তেওঁ যেতিয়া লাভ কৰে তেতিয়া সেই যিটো আমেজ আজি কিন্তু সেই আমেজটো মেছেজত বা বেলেগ ডিজিটেলি পোৱা নাযায় হয় হয় সামাজিক মাধ্যমতে হওক বা মেছেজতেই হওক অন্য সেই আমেজটো নাই সেই মাদকতাটো নাই সেই সোৱাদটো নাই মইতো মাৰো খাই থৈছোঁ গ্ৰিটিংছ কাৰ্ডক লৈ অভিজ্ঞতাটো এনেকুৱা আছিলে যে মা দেউতা খুব ষ্ট্ৰিক্ট আছিলে তেওঁলোকে কিনিবলৈ মানে গ্ৰিটিংছ কাৰ্ড কিয় দিব লাগে মানে তেওঁলোকৰ জেনেৰেশ্যনটো অলপ বেলেগ আছিলে চিন্তাধাৰা যে এইবোৰ অপ্ৰয়োজনীয় কিছুমান খৰচ আৰু তেনেকৈ ভাবিছিল সেইবাবে গ্ৰিটিংছ কাৰ্ড কিনাৰ কাৰণে নাই ঠিক আছে মই কাৰ্ডৰ মেইন মানে বহুত দিনৰ পৰাহে চলি আছে এনে আমাৰ দোকান ভাবি লওক 20 বছৰ হ'ল ভালে বিক্ৰী হৈ আছিলে কিন্তু মোবাইল ওলোৱাৰ পিছততো জিৰ' ডিমাণ্ড হৈ গ'ল আৰু ডিমাণ্ড নাই আগত সৰু স্কুলৰ ল'ৰা ছোৱালী কিনে কাপলছকেইটাই কিনিবলৈ আহে স্কুলত দিবলৈ লাগে অফিচত দিবলৈ লগত ডায়েৰীও বহুত বিক্ৰী হৈছিলে আজিকালি সুধিবলৈও নাহে কোনোবাই যে আছে নে বস্তু আপোনালোক আজি আহি বিচাৰিছে বুলি আমি গম পাইছোঁ কাৰ্ডৰ ডাবা এটা আমাৰ ওচৰত পৰি আছে এইটো শ্ব'পিচ নিচিনাকৈ নাই বেছিয়ে হ'ল মোবাইল ইউজ অহাৰ পৰা বন্ধই হ'ল আৰু ভাবি লওক আপোনাৰ লাহে লাহে কমি গৈ একেবাৰে এতিয়াতো বিলুপ্ত ডিমাণ্ডলেছ হৈ গ'ল আৰু ডিমাণ্ড নাই আৰু খুজিবলৈ অহাই নাই মানুহ মোৰ ওচৰত এতিয়া মেমৰি বুলি আপুনি 20-25 পিচমান পাব পাৰে চাগে মেমৰি হিচাপত থাকি গ'ল আৰু সেইটো আপোনালোক বিচাৰাৰ কাৰণেহে মই বক্সটো বিচাৰি পালোঁ নহ'লে সেইটো ছাইডত আছিলে সমাগত ইংৰাজী নৱবৰ্ষ বুলি ক'লেই আমি নষ্টালজিক হৈ পৰোঁ আমাৰ মনলৈ উভতি আহে তাহানিৰ দিনত বন্ধুৱে বন্ধুক জ্যেষ্ঠজনলৈ কনিষ্ঠজনে আগবঢ়োৱা সেই মৰমৰ উপহাৰস্বৰূপে গ্ৰিটিংছ কাৰ্ডবোৰ এতিয়া সেই গ্ৰিটিংছ কাৰ্ডবোৰ যেন পাহৰণিৰ গৰ্ভত হয়তো ক'ৰবাত কাৰোবাৰ কোঠালিত হয়তো কাৰোবাৰ বেৰত হয়তো কাৰোবাৰ শ্ব'কেছত চাগে এতিয়া হয়তো বিচাৰিলে পোৱা যাব মকৰাৰ জালেৰে আবৃত হৈ থকা সেই গ্ৰিটিংছ কাৰ্ডখন হয়তো কোনোৱে সেই গ্ৰিটিংছ কাৰ্ডখন ধুনীয়াকৈ ৰাখিছে হয়তো কোনোৱে সেই গ্ৰিটিংছ কাৰ্ডখন অলাগতিয়াল বুলি ভাবি হয়তো কোনো কিতাপৰ মাজত ভৰাই থৈছে কিন্তু সেই গ্ৰিটিংছ কাৰ্ডসমূহৰ মাজত থকা সেই শব্দবোৰ সেই শুভেচ্ছাবোৰ সেই তাত বিচাৰি পোৱা যিবোৰ মৰমবোৰ সেই মৰমবোৰ যেন আমাৰ মাজৰ পৰা হেৰাই গ'ল এতিয়া আমি সকলোৱে যেন হৈ পৰিছোঁ একোটা মেচিন এটা হোৱাটছআপৰ মেছেজ এটা ফেচবুকৰ মেছেজ ইনষ্টাগ্ৰামত দিয়া সেই শুভেচ্ছা বাণীতেই এতিয়া যেন সীমাবদ্ধ আমাৰ নৱবৰ্ষৰ সেই আমেজ আমাৰ নৱবৰ্ষৰ সেই মাদকতাবোৰ
আপুনি আগতে দি পাইছিলেনে বা ব্যৱহাৰ কৰি পাইছিলেনে? আমি আগতে ব্যৱহাৰ কৰিছিলোঁ। আমাৰ মহাবিদ্যালয় পৰ্যায়ত পঢ়ি থাকোঁতে হওক, আমাৰ কনিষ্ঠসকলৰ প্ৰতি বা আমাৰ জ্যেষ্ঠসকলক বা আমাৰ প্ৰিয় বন্ধু বান্ধৱীসকলক আমি গ্ৰিটিংছ কাৰ্ডৰে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ। আৰু সেই কথা বতৰাবিলাকে আমাক কেতিয়াবা আমনি কৰে যে সেই দিনবোৰ যদি আকৌ উভতি আহিলেহেঁতেন, আকৌ যদি কোনোবাই সেই নীলা আখৰেৰে ক'লা চিঞাহীৰ আখৰেৰে ধুনীয়াকৈ গ্ৰিটিংছ কাৰ্ডত শুভেচ্ছা জনালেহেঁতেন, কিমান যে ভাল লাগিলহেঁতেন সেই দিনবোৰ। সঁচাকৈয়ে সেয়া এক মিঠা সোঁৱৰণি হৈ পেলাই প্ৰতিজন মানুহৰ মাজত গ্ৰিটিংছ কাৰ্ডৰ সোঁৱৰণি হিচাপে ৰৈ যাব। মোৰ ঘৰত গ্ৰিটিংছ কাৰ্ড আছে, এতিয়াও ধুনীয়াকৈ সজাই থোৱা আছে। আপোনালোকে যদি বিচাৰে চাব পাৰিব।